কাছাৰৰ কাটিগড়হাট বৰাক নৈৰ ব্যাপক খহনীয়া নিশা বিপদসীমা পাৰ কৰিলে বৰাক নৈৰ জলস্তৰে মডেল হাস্পতালৰ সমীপত অব্যাহত আছে তীব্ৰ খহনীয়া বৰাক নৈৰ বানত বুৰ গৈছে কাটিগড়াৰ শ্মশান ঘাট বুৰ যোৱাত সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে কাটিগড়হা বজাৰৰ একাংশও নদীত বিলীন হোৱাৰ আশংকা কৰিছে দৃশ্যসমূহ চাওক এই স্থানত শ্মশান ঘাট আৰু শ্মশান ঘাটৰ এই স্থানটো কেনেদৰে খহনীয়াৰ কবলত পৰিছে বৰাক নৈৰ ব্যাপক খহনীয়াৰ কবলত পৰিছে শ্মশান ঘাট নিশা যেহেতুকৈ বৰাক নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে মডেল হাস্পতালৰ সমীপত তীব্ৰ খহনীয়া অব্যাহত আছে কাটিগড়হাৰ শ্মশান ঘাটটো বৰাক নৈৰ বানত এইদৰে বুৰ গৈছে শ্মশান ঘাটটো বুৰ যোৱাত সাধাৰণ ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে কাটিগড়হা বজাৰৰ একাংশও নদীত বিলীন হোৱাৰ আশংকা ৰাইজৰ কিনারে আসলো কিনারে তাহাই গিয়া জলের ইয়েটা বাড়ছে বাড়ার পরে সাইডটাও ভাঙিয়া গেছে তারপরে এইদিকে যে জল যায় একটা ড্রেন দেওয়া হয়েছিল হসপিটালের এই ড্রেনের জলটা গিয়া এই সাইড দিয়ে পরে এই লেগে সাইডটা পুরো ভাঙিয়া গেছে এটা কবে হয়েছে এটা তো কালকে রাত্রে হয়েছে কটার সময় এক সন্ধ্যার দিকে হয়েছে ঘটনাটা সন্ধ্যের দিকে আর নদীতে জল খুব বাড়ছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত